মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবি। হয়, মোৰ এই কিতাপখনৰ পডকাষ্টসমূহ আপোনালোকে নিশ্চয় শুনি আছে আৰু আপোনালোকৰ ভিউজ পাই মই অত্যন্ত সুখী। আৰু যদি শুনা নাই তেতিয়াহ'লে সোনকাল কৰক। কিতাপখন বহুতেই ভাল পাইছে বুলি মোক জনাইছে, আপোনালোকেও মিছ নকৰিব। তো এনিৱেজ, আজি মুস্কানে আপোনালোকৰ বাবে কি লৈ আহিছে? হয়, আজি মই মুস্কানে আপোনালোকৰ বাবে লৈ আহিছোঁ মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবিৰ এপিছ'ড 6, যাৰ নাম হৈছে প্ৰিয়ম্বদা। সৎ হোৱাৰ যিমান প্ৰয়োজন, নিৰ্ভীকো সিমানেই হ'ব লাগে। নহ'লে বোলে ভয়ে সততাৰ মান কেতিয়াবা কাঢ়ি নিয়ে। কথাষাৰ মোৰ বান্ধৱী প্ৰিয়ম্বদাৰ। পেছাত এগৰাকী গায়িকা, চৰকাৰী কলেজ এখনৰ অধ্যাপিকা, এটা 5 বছৰীয়া কণমানিৰ মাক, এজন সফল ইঞ্জিনিয়াৰৰ পত্নী, লখিমী বোৱাৰী আৰু ঘৰৰ সকলোৰে আদৰৰ ছোৱালী। এজনী সফল নাৰী বুলিলে অশুদ্ধ নহ'ব কিজানি মোৰ। দেখাই শুনাই ধুনীয়া হ'লে বোলে কিছুমান অজান বিপদৰ আশংকাও থাকে। সেয়ে বোলে কোনো নাৰীয়ে আগগুৰি নোচোৱাকৈ কাকো বিশ্বাসত ল'ব নালাগে। কিন্তু প্ৰিয়ম্বদাৰ দৰে প্ৰতিষ্ঠিত এজনী নাৰীৰ ক্ষেত্ৰত এইষাৰ কথা ভাবিবলৈ কিছু টান। কাৰণ তাইৰ প্ৰত্যেকটো কামেই শৃংখলাবদ্ধ, কথাবোৰ চালিজাৰি ক'ব জানে, সকলোৱে সমীহ কৰে। তেনেহ'লে তাইৰ ভয়টোনো ক'ত আৰু কালৈ? কলেজৰ পাছত তাইক লগ নোপোৱা বহুদিনেই হৈছিল। হোষ্টেলত যদিও ৰুমমেট আছিলোঁ, কিন্তু বিয়া বাৰু হোৱাৰ পাছত সকলো নিজৰ নিজৰ সংসাৰ লৈ ব্যস্ত হৈ পৰে বাবে হাজাৰ মনত পৰিলেও কেতিয়াবা আপোন মানুহবোৰকে লগ পাব নোৱাৰা অৱস্থা নিশ্চয় প্ৰত্যেকৰে হয়। আমি দুজনীও তাৰ কোনো ব্যতিক্ৰম নাছিলোঁ। যদিও কেতিয়াবা ফোনত পিছে কথা হয় আমাৰ। তাইয়ে ফোন কৰে প্ৰায় মোলৈ। কাৰণ মোৰ যে ফোন কৰাৰ, খবৰ লোৱাৰ দৰে ভাল অভ্যাসবোৰ নাই। এদিন দুপৰীয়া খাই বৈ কণমানিজনীক লৈ বিচনাত পৰোঁতে আহিল প্ৰিয়মৰ ফোন। হেল্ল' প্ৰিয়ম, কি খবৰ তোৰ? বহুদিন তোৰ খবৰ খাতি নাছিল যে, মই ক'লোঁ। তাই প্ৰথমে মোৰ মাতটো শুনি মৌন। তাৰ পাছত ফুটা নুফুটাকৈ ক'লে, এটা বেয়া খবৰ আছে অ'। মোৰ ব্ৰেইন টিউমাৰ হৈছে। তাৰে ট্ৰিটমেণ্টৰ বাবে চেন্নাইলৈ গৈছিলোঁ। পিছে লাভ একো নহয়, গম পাইছয়ে নহয়। তাৰ বয়সনো কিমান? মোৰ মূৰটো কিবা ঘূৰাই গ'ল। বিচনাৰ পৰা একেকোবে আহি ড্ৰয়িং ৰুম পালোহি। ছোৱালী বিচনাতে শুবলৈ এৰি খেলাত লাগিল। এনেই নুশুলে মোৰ খং উঠে, কিন্তু এই খবৰটো পোৱাৰ পিছত হাঁহিম নে কান্দিম, কি বুলিনো সান্তনা দিম, একো আদিহ নাপাই ক'লোঁ, প্ৰিয়ম ৰচোন, তেনেকৈ নকবি। ধ্ৰুৱনো ইমান সৰু, ঠিক হৈ যাব, কিজানি ৰিপৰ্টবোৰ ভুলেই। প্ৰিয়মে ক'লে, কিহৰনো ভুল হ'ব সংসাৰৰ ডাক্তৰবোৰৰ? পিছে হয়, ধ্ৰুৱনহে বৰ সৰু হৈ থাকিল। সেই বুলি কৈ তাই হুক হুকাই কান্দি পেলালে। মোৰো বেয়া লাগিল, কিন্তু তাইক অলপ আশ্বস্ত কৰিয়েই ক'লোঁ, নাকান্দিবিচোন, মই কাইলেই তোৰ ঘৰলৈ যাম, কথা পাতিমগৈ এই বিষয়ে। মই প্ৰিয়মৰ ফোনটো ৰাখিলোঁ আৰু মোৰ ছোৱালীজনীক গৈ জোৰেৰে সাবটি ধৰি চুমা এটা খালোঁ। তাই ভাবিলে আজি দুপৰীয়া নোখোৱাৰ বাবেচোন মায়ে নিপিটি মৰমহে কৰিলে আৰু পুনৰ খেলাত ব্যস্ত হৈ পৰিল। ময়ো কামত লাগিলোঁ, কিন্তু প্ৰিয়মৰ কথাষাৰে মোক ৰাতিটো শুবলৈ নিদিলে। মাক হৈ সন্তানক এৰি এদিনৰ বাবেও ক'ৰবালৈ যোৱাটো কিমান টান কথা মোৰ বাবে। তেনে অৱস্থাত বেচেৰি প্ৰিয়মজনীতো সদায়ৰ বাবে যাবগৈ লাগিব চাগে। নাই, আৰু মোৰ টোপনি নাহিল। পিছদিনা মিচিকিক স্কুললৈ পঠাই আৰু এখেতক কামলৈ ময়ো তাইৰ ঘৰলৈ মানে গণেশগুৰিলৈ ওলালোঁ। পোনছাতেই তাইৰ মুখখন দেখা পাই মনটো কিবা উৰুঙা লাগি গ'ল। তথাপিও তাইৰ আগত কান্দোন সামৰি আগৰ দৰে কথা বতৰা পাতিবলৈ চোফাখনতে বহি পৰিলোঁ। তাই ক'লে, তই ভালপোৱা পেষ্ট্ৰি আনি থৈছিলোঁ, চাহৰ সতে খাই লচোন। তাইলৈ মৰম লাগি গ'ল। তাই যে মোৰ পচন্দৰ এতিয়াও খেয়াল ৰাখে। তাই আৰু কৈ গ'ল, আজি মটন বনাবলৈ দিছোঁ ৰান্ধনীক, ভাত নোখোৱাকৈ নেৰো। মই চাহ তাহ খাই তাইৰ কথা ভাবি থাকোঁতে তাইৰ ৰিপৰ্টবোৰ লৈ আনি মোৰ হাতত দিলেহি আৰু ক'লে, জান মণি, কিজানি এইবোৰ একোৱেই নহ'লহেঁতেন যদি নিয়ৰক মই অতীততে তাৰ যি হয় হওক বুলি এৰি দি ৰং চালোহেঁতেন। মই আচৰিত হৈ সুধিলোঁ, নিয়ৰ মানে? সেই যে তহঁতৰ বন্ধু মানে গায়কজন নহয়নে? তেওঁকতো তহঁতৰ ঘৰতেই পাইছিলোঁ যোৱাবাৰ আহোঁতে, আৰু তেওঁৰ পৰিবাৰকতো পাইছিলোঁ। তহঁত ভাল বন্ধুহে। তেনেহ'লে এইবোৰ কি কৈছ? প্ৰিয়মে কৈ গ'ল, কথাবোৰ কেনেকৈ লওঁ নেজানো, কিন্তু কথাবোৰ তোৰ বাদে যে কাকোৱে বুজাব নোৱাৰিম সেই কথা মই জানো।
মই একো তত ধৰিব নোৱাৰি সুধিলোঁ, ইমান ভাল সম্পৰ্ক এটাৰ হঠাৎ কি হ'লনো? প্ৰিয়মে কৈ গ'ল, নিয়ৰ মোৰ কাষত পোৱা প্ৰথমজন পুৰুষ আছিল। যদিও তাৰ প্ৰেম নিবেদন মোক সি কোনোদিনেই কৰা নাছিল। গানৰ জৰিয়তে দুয়োৰে কাষ চাপিছিলোঁ। হঠাৎ এদিন তাৰ দুচকুত হেৰাই গৈছিলোঁ মই। কাৰো আগতে উন্মুক্ত নকৰা, আনকি মোৰ মাৰ আগতো কাপোৰ সলাবলৈ লাজ কৰা মইজনীয়ে সেই পুৰুষ সত্তাক নিজৰ সৰ্বস্ব সঁপি দিছিলোঁ। প্ৰাণ ভৰি ভাল পাইছিলোঁ তাক, যদিও সি মোৰ প্ৰেমক শাৰীৰিক বাসনা আৰু আধুনিকতাৰ নাম দি আঁতৰাই পেলাইছিল। থান বান হৈ গৈছিলোঁ মই, যেতিয়া অনবৰতে মোৰ কাষত থাকিবলৈ অজুহাত বিচাৰি ফুৰা মানুহটোৱে মোৰ দৰে আন 10জনীৰ লগত সম্পৰ্ক থকা বুলি গম পাইছিলোঁ মই। আৰু ইতিমধ্যে মোৰ সৰল প্ৰেমক প্ৰত্যাখ্যান কৰি সি বিয়া ঠিক কৰিছিল আন কাৰোবাৰ সৈতে। কথাবোৰ কৈ কৈ তাই উচপিবলৈ ধৰিলে, কিন্তু দুখৰ লগতে প্ৰিয়মৰ খঙো উঠিছিল। নাজানো নিজৰ ওপৰত নে কেৱল সেই ঠগটোৰ ওপৰত। প্ৰিয়ম খুব ইণ্টেলিজেণ্ট ছোৱালী আছিল, কিন্তু আজি তাইৰ বুদ্ধিমত্তাৰ মই হ'লে কোনো উমঘামি পোৱা নাছিলোঁ। কাৰণ মই তাইৰ চকুত তেতিয়া কেৱল এজন কাপুৰুষৰ বাবে শেষ হৈ যাব খোজা এজনী দুৰ্বল নাৰীকহে দেখিছিলোঁ। তাই পানী এগিলাচ খাবলৈ উঠি যাওঁতে ক'লোঁ, পাৰিলে মুখখনো ধুই আহিবিচোন। আচলতে তাই বৰ দুখ লগাকৈ কান্দে। মোৰ আগত কোনোবাই তেনেকৈ কান্দিলে মই কিবা ৰ'ব নোৱাৰা হৈ যাওঁ। মুখখন ধুই আহিলত তাইক কিছু ফ্ৰেছ দেখিলোঁ। তাই আকৌ কৈ গ'ল, নিয়ৰৰ বিয়াৰ কথা শুনি মোলৈ মাহঁতে চাই ঠিক কৰা ঋষিকেশ হাজৰিকা নামৰ এজন ইঞ্জিনিয়াৰৰ লগত বিয়াত বহিবলৈ থিৰাং কৰিলোঁ ময়ো। ভাবিলোঁ জীৱনত নিজে কৰা ভুলৰ বাবে মাহঁতক কষ্ট নিদিওঁ। জীৱনে যি পথ দেখুৱাই সকলো ঈশ্বৰৰ ইচ্ছা বুলি নতুন জীৱনৰ পাতনি মেলিবলৈ গুৱাহাটীলৈ আহিলোঁ। কিন্তু তাতো মোক বিপদে নেৰিলে, কাৰণ গুৱাহাটীত আমাৰ বিয়াৰ ৰিচেপশ্যনৰ দিনাই আহি ওলাল ঋষিকেশৰ বেষ্ট ফ্ৰেণ্ড নিয়ৰ।